অখিল গগৈৰ কথা মতে দেশৰটো সুপ্ৰিম কোৰ্ট আৰু হাইকোৰ্ট নচলে আৰু অখিল গগৈ ডাঙৰীয়াৰ কথা শুনাৰ মোৰ অভ্যাসো নাই আগতো তেওঁৰ কথা শুনা নাছিলো ভৱিষ্যতেও তেওঁৰ কথা নুশুনো কলং কপিলী যি নেকি অসমৰ যিটো আমি কম যে আত্মনিৰ্ভৰশীলতাৰ এক উজ্জ্বল প্ৰতীক তেওঁলোকে আজি সোণাপুৰৰ বগৰীবাৰীত এখন সুন্দৰ একুৱাটেক পাৰ্ক নিৰ্মাণ কৰিছে ইয়াতে বায়োফ্লকৰ পৰা আৰম্ভ কৰি সাধাৰণ পুখুৰীলৈকে আৰু সোলাৰ এনাৰ্জিৰ দ্বাৰা কেনেকৈ আমি বহু সমস্যাৰ সমাধান কৰিব পাৰোঁ মীন পালনৰ ক্ষেত্ৰত এই একুৱাটেক পাৰ্কত গোটেইখিনি তেওঁলোকে প্ৰদৰ্শন কৰিছে আজি এই একুৱাটেক পাৰ্কখন শুভ উদ্বোধন কৰাৰ মোৰ সৌভাগ্য হ'ল মই কলং কপিলীক বহুত ধন্যবাদ আৰু অভিনন্দন জনাইছো আৰু অসমৰ যুৱ সমাজক কলং কপিলী যিটো আদৰ্শ সেই আদৰ্শৰে আগবাঢ়ি যাবলৈ আহ্বান জনাম আমি এটা কৰো কালি টিউটৰসকলে এটা আপোনালৈ আহ্বান জনাইছে যে তেওঁলোকক শিক্ষকলৈ উন্নীত কৰিব লাগে শিক্ষকলৈ উন্নতি কৰাৰ বাবে বিএড লাগিব আৰু টেট পাছ কৰিব লাগিব আৰু তেনেকৈ নকৰাৰ বাবে সুপ্ৰিম কোৰ্টে পশ্চিমবংগত ২৬,০০০ শিক্ষক আৰু ৱেষ্ট বেংগলত ১০,০০০ শিক্ষকক ৩ বছৰ চাকৰি কৰাৰ পিছত চাকৰিৰ পৰা বাদ দিছে বা আঁতৰাই দিছে সুপ্ৰিম কোৰ্টৰ আদেশ মতেই টিউটৰসকল শিক্ষিত হ'ব কেইবাজনো টিউটৰে ইতিমধ্যে তেওঁলোকে যোগ্যতা অৰ্জন কৰিছে তেওঁলোকক আমি শিক্ষকলৈ ৰূপান্তৰ কৰিম আৰু যিসকল টিউটৰে যোগ্যতা অৰ্জন কৰা নাই তেওঁলোকৰ দৰমহাটো আমি অলপ বৃদ্ধি কৰিম স্যার কচুতলি প্ৰসংগলৈ আছো কচুতলিত পুনৰ সন্দেহযুক্ত আমাৰ বেটেলিয়ন কেম্পটো হ'ব দিয়ক মাজে মাজে দুই এজন আহি থাকে খেদি থাকে এইটো চলি আছে কিন্তু দুই এদিনতে বেটেলিয়ন কেম্পৰ নিবিদা হৈ যাব মাটিখিনি আমি ফেন্সিং কৰাৰো চিন্তা কৰিছো স্থায়ী সমাধান এটা হৈ যাব পুনৰ উচ্ছেদ হ'ব নেকি স্যাৰ যে কচুতলিত বুলি নহয় যিখিনি মানুহ আহিছে আমি মাজে মাজে পঠাই দি আছো টেণ্ট এটা লৈ বহি আছে তেওঁলোকক আৰু এবাৰ নিৰ্মাণ কাৰ্যৰ আগতে ঠেলি দিব লাগিব অখিল গগৈৰ কথা মতে দেশৰটো সুপ্ৰিম কোৰ্ট আৰু হাইকোৰ্ট নচলে ফৰেষ্টত যদি এনক্ৰ'চ কৰে বা ভিজিআৰ পিজিআৰত এনক্ৰ'চ কৰে আৰু তেওঁলোকৰ ইয়াত যদি কোনো ন্যায়সংগত যুক্তি নাথাকে উচ্ছেদ কৰিবলৈ সুপ্ৰিম কোৰ্ট আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই ক্ষেত্ৰত চৰকাৰৰ প্ৰতি নিৰ্দেশ আছে আৰু আমি উচ্ছেদ অভিযান বিবেচনাৰ ভিত্তিত য'ত উচ্ছেদ কৰিব লাগে তাত আমি কৰি আছো আৰু অখিল গগৈ ডাঙৰীয়াৰ কথা শুনাৰ মোৰ অভ্যাসো নাই আগতো তেওঁৰ কথা শুনা নাছিলো ভৱিষ্যতেও তেওঁৰ কথা নুশুনো